তুমি হেডৰ পৰা আঁতৰি দিয়া ৰাস্তাটোৰ পৰা সেইফালৰ পৰা খেদাই নাহিলা নমস্কাৰ বন্ধুসকল আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছোঁ বন্ধুসকল আজি হ'ল মোৰ এই ব্ৰইলাৰখিনিৰ 22 নম্বৰ দিন আৰু এই 22 নম্বৰ ডেইজত মই কি হ'ল একচুৱেলি আমি গৰম দিন হ'লে 20 দিন মানতে আমি মুৰ্গীখিনি গোটেই ফাৰ্মখনত এৰি দিয়া যায় অলপ স্পেচ লাগে অলপ লাহে লাহে ডাঙৰ হৈ আহে আৰু ডাঙৰ হোৱাৰ কাৰণে অলপ স্পেচ দিবলগীয়া হয় স্পেচ দিলে যিমানে স্পেচ পাব আৰু সিমানে গৰম দিনত ৱেটটো পাব আৰু দানা খাবৰ কাৰণে ফিডাৰকেইটা মানে এভেইলেবল হ'ব সিহঁতৰ কাৰণে তো কিন্তু কথাটো হ'ল কি এতিয়া ঠাণ্ডা দিন আৰু ঠাণ্ডা দিনৰ কাৰণে মই দুদিন বেছিকৈ ৰাখি দিলোঁ সৰু জেগাতে এতিয়া কি কৰিলোঁ আজি 22 নম্বৰ দিন কাৰণে আজি মই সিহঁতক ডাঙৰকৈ কৰি দিলোঁ গোটেই ঘৰটোত কৰি দিলোঁ চব গোটেই ঘৰটোত কৰি দিলোঁ কিন্তু এটা কথা আমি মনত ৰাখিব লাগিব আমি মুৰ্গীৰ ৱেট বঢ়াৰ ক্ষেত্ৰত কেইটামান কথা আছে যিকেইটা কথা মানে আমি মনত ৰাখিব লাগিব ইম্পৰ্টেণ্ট কথা হয় সেই বস্তুকেইটা মানে পালন কৰিলে মানি চলিলেহে তেনেকৈ ধৰণে আমি কৰিলেহে আমাৰ মুৰ্গীবিলাকৰ গ্ৰ'থ আহিব তো প্ৰথম কথাটো হ'ল আপুনি চাওক মই দেখাই দিছোঁ আপোনালোকক প্ৰথম কথাটো হ'ল চাওক মই মোৰ এই ঘৰটোত মই 3 ভাগ কৰিছোঁ দেখিছেনে সেইফালে এটা পাৰ্ট আছে এইটো এটা পাৰ্ট এইটো এটা পাৰ্ট 3 ভাগ আৰু 3 ভাগৰ মাজত আৰু এটা সৰু ভাগ আছে এইটো চাওক এইটো এটা পাৰ্ট এইটো হ'ল অকল লেম্বাৰ্ডৰ পাৰ্ট যিখিনি লেম্বাৰ্ড হয় যিখিনি উইক মানে খোজকাঢ়িব নোৱাৰে থিয় হ'ব নোৱাৰে তেনেকুৱা কুকুৰাকেইটা আনি কিনি একদম তলতে ডিংকাৰ এটা লগাই আৰু ফিডাৰ এটা ডাইৰেক্ট মাটিৰ পৰা দি থৈ দিছোঁ যাতে ইহঁতে সেইখিনি খাই কিনি যি হয় হ'ব পাৰে আৰু মানে যিটো ৱেট ল'ব আৰু তাৰপিছতে বাকী হ'ল চিন্তা কৰাৰ এটাই কাৰণ আমি যিমানেই পাৰ্ট কৰি দিম আমি মুৰ্গীবিলাকক মানে ৱেট গ্ৰ'থত সুবিধা হ'ব তো কি কাৰণে হয় এইটো চাওক আপোনালোকে মই 3 ভাগত কিন্তু ভাগ কৰিলেও নহ'ব আপোনালোকে এটা ছাইডত কি কৰিব লাগিব এটা ছাইডত মতা মুৰ্গী আৰু এটা ছাইডত মাইকী মুৰ্গী তেনেকৈ ধৰণে কৰি দিলে মানে ভাল মতা মুৰ্গীখিনি কি হয় মতা মুৰ্গীখিনিয়ে যেতিয়া এটা ফিডাৰত তেনেকৈ দানা খাবলৈ আহে যেতিয়া আমি দানা দিয়া যায় গোটেইখিনি মতা মুৰ্গীখিনিয়ে প্ৰথম যিহেতু ডাঙৰ হয় আৰু ডাঙৰ হোৱাৰ লগে লগে সিহঁতি ফিডাৰটো গোটেইটো বেৰি ধৰি থাকে আৰু মাইকী পোৱালি কুকুৰাখিনিয়ে খাব নোৱাৰে সেইকাৰণে মাইকীখিনি সদায় সৰু হৈ থাকে তো কিন্তু আমি কৰিব লাগিব কি আমি এটা পাৰ্টত মাইকীখিনি আৰু এটা পাৰ্টত মতাখিনি আৰু একেবাৰে যিবিলাক মানে কম উইক একেবাৰে মানে সৰু হৈ আছে সেইবিলাকক আৰু এটা পাৰ্টত ৰাখি দিব লাগিব এইটো চাওক এই পাৰ্টটো মই সেইটো কাৰণে বনাইছোঁ কিন্তু এতিয়ালৈকে ৰখা নাই এই 4-5টামান পোৱালি ওলাইছে পাইছোঁ তেনেকৈ একদম সৰু সেইকেইটা ইয়াত ৰাখিছোঁ কিন্তু একদম সৰু যোনকেইটা ৱেট নলয় তেনেকুৱাকেইটা ইয়াত ছেপাৰেটকৈ ৰাখিম আৰু সেইখিনিক পূৰা খানা খুৱাই ৰাখিম আৰু সিহঁতেও একে সমানে ৱেট লৈ ল'ব আৰু এতিয়া এইফালে যেতিয়া আমি মানে মতা মাইকী এনেকৈ বাছনি ডাইৰেক্ট কৰিব নোৱাৰি মানে ডাইৰেক্ট আপুনি এটা দুটাকৈ বাছি থাকোঁতে কি হয় অলপ অসুবিধা হয় ইফালৰ পৰা সিফালে পাৰ কৰাওঁতে এতিয়া আমি গোটেইখিনি পাৰ কৰাই ল'লোঁ 2টা পাৰ্ট কৰি ল'লোঁ কৰাৰ পিছত আমি ইয়াৰ পৰা কি কৰিম লাহে লাহে মাজে আমি মতাবিলাক ইফালে ঠেলি থাকিম আৰু মাইকীবিলাক সিফালৰ পৰা এফালে আনি থাকিম তো তেনেকৈ লাহে লাহে কৰি থাকিম তো এনেকৈ কৰি আৰু 3-4 দিনত আমি গোটেইখিনি কমপ্লিট কৰি দিম মানে আৰু কৰি দিয়াৰ পিছত আৰু ৱেটত যিখিনি সৰু মাইকী মুৰ্গী আছে সেইখিনিও আমাৰ ইয়াতে অকলশৰীয়াকৈ খাবলৈ পাই কিনি সিহঁতিও ৱেটত আহি যাব সিহঁতিও এভাৰেজ ৱেট 3 কেজি 2 কেজি 800 এনেকুৱা আহি যাব ইফালে মতাখিনিও 3 কেজি 200 তেনেকুৱা আহি যাব তো সেই গতিকে আমি সেই প্ৰচেছটো কৰিব লাগে ৱেট গ্ৰ'থৰ কাৰণে আমি সেইকেইটা বস্তু কৰিব লাগে নকৰিলে মানে কি হয় আপোনাৰ মই আপোনালোকক জনালোৱেই যে মতা মুৰ্গীখিনিয়ে গোটেই ফিডাৰবিলাক বেৰি ধৰি থাকে আৰু খাব নাপায় সেই তেনেকুৱা এটা অৱস্থা হয় তো সেই প্ৰচেছটো আমি কৰিলে মই যোৱাবাৰ কৰিছিলোঁ একচুৱেলি আৰু যোৱাবাৰ কৰোঁতে মই যিটো ৱেট এভাৰেজ ৱেটটো মই সেইটো কাৰণে ভাল পালোঁ আৰু মোৰ ৰিজাল্টো ভাল হৈছিলে তো এইবাৰো তেনেকৈ কৰিম বুলি ভাবিছোঁ এতিয়া মই প্ৰথম 2টা পাৰ্ট কৰি ল'লোঁ মানে এটা পাৰ্টৰ মুৰ্গীখিনি পঠিয়াই দিলোঁ ইফালৰখিনি আছেই আধা পঠিয়াই দিছোঁ আধা নহয় আৰু আধাতকৈ কম কিন্তু ইয়াতো মোৰ মতা মুৰ্গী সোমাই আছে সেইখিনিও মই ইয়াৰ পৰা সেইফালে পঠিয়াম আজি কাইলৈ পৰহিলৈ 2-3 দিনৰ ভিতৰত তাৰপিছত আকৌ সেইফালে যিখিনি মাইকী মুৰ্গী আছে সেইখিনি মই আনিম মানে সৰু ষ্টেপ হয় সৰু প্ৰচেছ হয় সেই প্ৰচেছবিলাক আমি কৰি থাকিলে আমি নিজে ঘৰতে মানে সেই বস্তুবিলাক নিজে আইডিয়া লগাই কিনি কৰিব লাগে একচুৱেলি মোক বেলেগ এজন ফাৰ্মাৰে কৰিছিলে দেই কথাটো তেখেতৰ ভাল ৰিজাল্ট পাইছে বুলি মই সেইকাৰণে মানে যোৱাবাৰ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু ধুনীয়া ৰিজাল্ট পালোঁ আৰু এইবাৰো মই কৰিম বুলি ভাবিছোঁ একচুৱেলি 20 দিনৰ পৰা আমি কৰিয়ে দিব লাগে আৰু আজি মোৰ 22 দিন হৈ গ'ল আৰু মই আজি এই 2-3 দিনত মই কৰিম আৰু বন্ধুসকল মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু চাই থাকিব আপোনালোকে এনেকুৱা ধৰণৰ ইনফৰমেশ্যনবিলাক পাবলৈ মোৰ আসাম ফাৰ্মিং চেনেলটো আৰু লগতে যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ